নমস্কাৰ। সদৌ টাইমছ ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সকলো অসমবাসী ৰাইজকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। শেহতীয়াভাৱে অসম চৰকাৰে বিদেশী বহিষ্কৰণৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাক সদৌ টাইমছ ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ। সদৌ টাইমছ ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আছে টাই অসমৰ জনজাতিকৰণৰ লগতে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান কৰা। এই সমস্যাবোৰৰ জৰ্জৰিত হোৱাৰ পাছতো আমি চাওলুং চুকাফাৰ আদৰ্শৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যি টাই অসমসকলৰ অৱদান বা ভূমিকা আছে তাৰ দায়িত্ব আমি তাৰ পৰিণাতিসকলে আমি সদৌ টাইমছ ছাত্ৰ সন্থাৰ লগতে টাই অসম জনগোষ্ঠীসকলে সদায় দায়িত্ব সহকাৰে আমি গ্ৰহণ কৰোঁ। অসমীয়া জাতিৰ সংকটৰ বেলাত যেতিয়াই টাই অসমৰ প্ৰয়োজন হয় তেতিয়াই সন্মুখৰ পৰা টাই অসমৰ যুৱকসকলে বা ছাত্ৰ সংগঠনৰ প্ৰতিজন ব্যক্তিয়ে সন্মুখৰ পৰা আগবাঢ়ি তাত অংশগ্ৰহণ কৰে। অসমীয়াৰ আৱেগ অনুভূতিৰ জৰ্জৰিত বিদেশী সমস্যাৰ সময়ত যিসমূহ দীৰ্ঘদিনীয়া আন্দোলন হৈছিলে সেই আন্দোলনত অসমীয়া জাতিৰ অন্যান্য বীৰ বীৰাংগনাসকলৰ দৰেই টাই অসমৰো বীৰসকলে তাত আত্মবলিদানৰ জৰিয়তে শ্বহীদ হ'বলৈ কুণ্ঠাবোধ কৰা নাছিল। গতিকে এনেকুৱা এটা আৱেগ ভৰা যি আমাৰ দাবী এই দাবীৰ প্ৰতি সদৌ টাইমছ ছাত্ৰ সন্থাই কেতিয়াও আপোচ কৰা নাই আৰু নকৰে। কিন্তু আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে যিটো পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপটো যাতে এখন নাটক নহয় বা ই ৰাজনীতি নহয়। আগন্তুক 26ত আহিবলগীয়া বিধানসভা নিৰ্বাচনত ই এটা ইছ্যু যাতে নহয়, ই এটা প্ৰকৃতাৰ্থত জাতিৰ আৱেগ অনুভূতিৰে ইয়াত বিদেশীসকল যিসকল বিদেশী এই বিদেশীসকলক চিনাক্ত কৰি ইয়াৰ পৰা বহিষ্কাৰ কৰা এটা প্ৰকৃত পদক্ষেপ হ'ব লাগে বুলি আমি দাবী কৰিছোঁ। আমি চৰকাৰে এই সময়ত যি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপক আমি আদৰণি জনোৱাৰ লগতে আমি নৈতিক সমৰ্থন আগবঢ়াইছোঁ। এই ক্ষেত্ৰত যেতিয়াই টাই অসম ছাত্ৰ সন্থাৰ প্ৰয়োজন হয় তেতিয়াই আমি ইয়াৰ লগত সহযোগিতা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। সদশেষত এই কথাটো সকীয়াই দিব বিচাৰিছোঁ যে বিদেশী বহিষ্কৰণৰ বিৰুদ্ধে যদি কোনোবাই বিৰুদ্ধাচৰণ কৰিব বিচাৰে তেতিয়াহ'লে চৰকাৰৰ লগতে সদৌ টাইমছ ছাত্ৰ সন্থাকো প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব লাগিব। গতিকে চৰকাৰকো টাই অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে প্ৰথম আগবাঢ়ি আহিব।